আমি অসমত প্ৰকৃতি বৃক্ষৰোপণ গছ আমাৰ অতি প্ৰিয়। আচলতে আমি গছক পূজা কৰা, গছক সন্মান জনোৱা জাতি। বৃক্ষ আমাৰ কাৰণে ভগৱান দেৱতাৰ সদৃশ। আৰু জুবিনেও নাহৰ ৰোৱাৰ কথা কৈছে। ডিমৰাবাসীৰ বুকুৰ আপোন হৈ জুবিন থাকিল। চিৰকাললৈ জুবিনক ডিমৰাবাসীয়ে নিজৰ সন্তানৰ দৰে মৰম চেনেহ কৰি জীয়াই ৰাখিব। আৰু জীয়াই কিমান মৰমেৰে ৰাখিব ইতিমধ্যে যোৱা 2 মাহত তাৰ উমান অসমবাসীয়ে পাইছে। পুৱা মই কেইবাদিনো 4মান বজাত 4:30 বজাত পাৰ হৈ গৈছোঁ। মই তেতিয়াই দেখিছোঁ পৰিষ্কাৰ কৰিবলৈ মানুহ আহে। আন্ধাৰ পোহৰৰ মাজে মাজে মানুহ আহে। নিশা 12 বজা 1 বজাতো মই আহি কেতিয়াবা গাড়ীখন ৰখাই সোমাই গৈছোঁ। তেতিয়াও মই দেখিছোঁ ইয়াৰ স্থানীয় লোকে বিভিন্ন ইয়াৰ যি স্বেচ্ছামূলক কাৰ্যকলাপৰ সৈতে সহযোগ কৰি আছে। অহৰ্নিশে জুবিনক নিজৰ মানুহ কৰি ৰাখিছে। বিভিন্ন ঠাইৰ পৰা অহা যিসকল গুণাগ্ৰাহী জুবিনৰ, তেখেতসকলৰো যাতে অসুবিধা নহয়, নিয়াৰিকৈ যাতে চলি থাকে, সুচাৰুৰূপে যাতে শ্ৰদ্ধাত নিবেদন কৰিব পাৰে, তাৰ বাবে সকলোৱে নিজৰ এক পৰিয়ালৰ সদস্যৰ বিয়োগত যিমানখিনি শোক প্ৰকাশ কৰে, যেনেদৰে স্মৃতি সজীৱ কৰে, তেনেকৈ কৰি ৰাখিছে। আৰু মই আশা কৰিছোঁ তেওঁৰ সৃষ্টি আৰু শিল্প আমাৰ মাজত চিৰকাল এনেদৰেই বৈ থাকিব।